আজি চমৰীয়া সমষ্টিত প্ৰায় সহস্ৰাধিক লোক এআইইউডিএফ দলত যোগদান কৰিছে। তেওঁলোক কংগ্ৰেছ, এজিপি আৰু অন্যান্য দলৰ পৰা এআইইউডিএফ দলত যোগদান কৰিছে আৰু আমি তেওঁলোকক আদৰি লৈছো। ইমদাদ হুছেইন আমাৰ আমচুৰ প্ৰাক্তন কামৰূপ জিলাৰ সভাপতি, তেখেতৰ নেতৃত্বত সহস্ৰাধিক লোকে আজি দলত যোগদান কৰাত আমি নথৈ আনন্দিত হৈছো। আৰু এই চমৰীয়া সমষ্টিটো এটা নতুন সমষ্টি, বকো আৰু ছয়গাঁও সমষ্টি কিছু অংশৰে গঠিত হোৱা সমষ্টি। আৰু এই এলেকাত এআইইউডিএফ দলৰ যি সাংগঠনিক তৎপৰতা আৰু আমি খুব আশাবাদী অহা সময়ত চমৰীয়া সমষ্টিৰ পৰা এআইইউডিএফ দলৰ বিধায়ক জয়ী হ'বলৈ গৈ আছে। আপোনালোকে নিশ্চিতভাৱে জানে যে বিগত সময়ত যেতিয়া বকো সমষ্টি আছিল তেতিয়া আমাৰ এই সমষ্টিৰ বিধায়ক আছিল আৰু সেই পুৰণি যিটো ট্ৰেণ্ড, সেই সময়ত যিটো এআইইউডিএফ দলৰ প্ৰতি মানুহৰ আছিল, আকৰ্ষণ আছিল, সেই আকৰ্ষণ পুনশ্চ চমৰীয়া সমষ্টিত পৰিলক্ষিত হৈছে আৰু আমি আশা কৰিছো যে এই সমষ্টিত আমি এইবাৰ বিধায়ক পাম। ইতিমধ্যে গৌৰৱ